আৰম্ভ কৰিছো বিধানসভাৰ ৬ষ্ঠ দিনৰ কাৰ্যসূচীৰে কিয়নো মন্ত্ৰী অশোক সিংহলক লৈ বিধানসভাৰ ৬ষ্ঠ দিনৰ কাৰ্যসূচী উত্তপ্ত হৈ পৰিছে ২০ মিনিটৰ বাবে সদন স্থগিত ৰখা হৈছে অধ্যক্ষই ঘোষণা কৰিছে ২০ মিনিটৰ বাবে সদন স্থগিতৰ মিয়াৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহলে মন্ত্ৰীজনৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ আনিছে এআইডিএফে মন্ত্ৰীজনক অপসাৰণৰ দাবী তুলিছে এআইডিএফে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ নাকচ কৰিছে অধ্যক্ষই তাৰ পাছতে সদন উত্তপ্ত হৈ পৰে মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে ঢেকিয়াজুলিত মন্তব্য কৰিছিল অশোক সিংহলে ঢেকিয়াজুলিত কৰা হে মন্তব্য বিধানসভাৰ মজিয়া পাইছেহি আৰু অধিৱেশনৰ আজি ৬ষ্ঠ দিনা হে প্ৰসংগক লৈ সদন উত্তপ্ত হৈ পৰে যাৰ বাবে ২০ মিনিটৰ বাবে সদন স্থগিতৰ ঘোষণা কৰিছে অধ্যক্ষই মন্ত্ৰী অশোক সিংহলৰ ঢেকিয়াজুলিত এটা মন্তব্য আৰু হে মন্তব্যক লৈ আজি বিধানসভা উত্তপ্ত হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিততে স্থগিত ৰাখিবলগীয়া হৈছে সদন মিয়াৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহলে বিশেষাধিকাৰ ভংগৰ অভিযোগ এআইডিএফে আনিছে মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে মন্ত্ৰীজনক অপসাৰণৰ দাবী তুলিলে সদনৰ মজিয়াতে এআইডিএফৰ নেতৃত্বই এআইডিএফৰ আটাইকেইগৰাকী বিধায়কে জাঙুৰ খাই উঠে এই বিষয়টোক লৈ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ ইতিমধ্যে অধ্যক্ষই নাকচ কৰিছে অধ্যক্ষলৈ হে প্ৰস্তাৱ দিয়া হৈছিল আৰু হে প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰাৰ লগে লগে সদন উত্তপ্ত হৈ পৰে ঢেকিয়াজুলিত অশোক সিংহলে কৰিছিল হে বিতৰ্কিত মন্তব্য আৰু এটা পাইছিলো যে অনাৰিবল এজন মন্ত্ৰীৰ ভাষণৰ ওপৰত অভিযোগ তেনেকুৱা ধৰণৰ কোনো মানে ব্ৰিজ অফ প্ৰিভিলেজৰ কথা মই কিবা পোৱা নাই তো সেইটো যেটো আপোনালোকে যি বিষয়ৰ ওপৰত উত্থাপন কৰিব খুজিছে তেনেকুৱা ধৰণৰ মানে আপোনাৰ ব্ৰিজ অফ প্ৰিভিলেজৰ মই কোনো কিবাটো বিচাৰি পোৱা নাই কাৰণ মই এটো ডিসেনো কৰিছো স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এজন মন্ত্ৰী সংবিধানৰ শপত খাইছে তেখেতে যে অসমৰ প্ৰত্যেকজন না হেতু তেখেতৰ যিমান স্পেচত কৈছে জনসংখ্যা আছে সকলোৰ প্ৰতি তেখেতে জাস্টিস কৰিব কৈছে সমদৃষ্টিত চাব সদনত আৰু সেইজন মন্ত্ৰীৰ মছনটো মাননীয় অধ্যক্ষ মহোদয় মই নামে কৈছো মাননীয় অশোক সিংহল ডাঙৰীয়া তেখেতে কৈছে যে মিয়া জনগোষ্ঠীৰ লগত মই 100% নাই এই জনগোষ্ঠীৰ মই বিৰোধী বাকি জনগোষ্ঠী উচতাইছে তেখেতে যে তোমালোকেও তেখেতসকলৰ লগত গলে মই তোমালোকৰ লগত লাগিব এজন মন্ত্ৰী হৈ এনেকুৱা ইৰেসপন্সিবল বক্তব্য তেখেতৰ মাননীয় অধ্যক্ষ মহোদয় কোনোমতে গ্ৰহণযোগ্য নহয় তেনেকুৱা কোনো প্ৰমাণ মন্ত্ৰী পদত থকা যোগ্যতা হেৰুৱাইছে মাননীয় অধ্যক্ষ মহোদয় লিখা বাকি মন্ত্ৰীৰ যোগ্যতা হেৰাইছে তেখেতে এটা 1 কোটি জনগোষ্ঠী থকা মানুহৰ লগত নাই 1 কোটি জনগোষ্ঠী থকা মানুহক তেখেতে বেয়া পায় সেই সকলৰ লগত থাকিলে বেলেগ জনগোষ্ঠীক তেখেতে থ্ৰেট কৰি আছে তেতিয়া হলে তেখেতে কাম কেনেকৈ কৰিব তেখেতে বহুত কেইটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেন্ট তেখেতে চলাই আছে যি ডিপাৰ্টমেন্টৰ আন্ডাৰত এই জনগোষ্ঠীৰ মানুহ এই বসবাস কৰে গটে অসমত হৈছে আপোনাৰ কথা আপুনি কলে আৰু মই মোৰ কথা কলো বৰখাস্ত কৰিব লাগে তেখেতে মন্ত্ৰীত্বৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে তেখেতৰ মন্ত্ৰীত্বৰ যি মাননীয় অধ্যক্ষ মহোদয় হেৰুৱাইছে তেখেতে তেখেতৰ হে এবিলিটি নাই যেহেতু তেখেতে সমদৃষ্টিত সকলো চাব নোৱাৰে মোদী ডাঙৰীয়াৰ শ্লোগান সবকা সাথ সবকা বিকাশ ৰফিকুল ডাঙৰীয়া মাননীয় অধ্যক্ষ মহোদয় অসমৰ এজন মাননীয় মন্ত্ৰী আজি এটা জনগোষ্ঠী ৰক্ত দি আৰু আপোনালোকে যিখিনি লিখিছে তাত প্ৰিভিলেজ জনগোষ্ঠীৰ তেজ আছে মানে কোনো কিবা আৰু যিজন মাননীয় ভেৰিফিকেশন দিল আপোনাৰ চেয়াৰৰ পৰা এটা আমি বিচাৰো যেজন মন্ত্ৰী হৈ এনেকুৱা বাহিৰত দিব পাৰে মই একো কৰিব নোৱাৰো সদনৰ মজিয়াত হলে মন্ত্ৰী হৈ এজন এনেকুৱা বক্তব্য তেখেতে কি কাম সবে ভাষণ এনেকৈ দি থাকে কি কাম কৰিব এক কোটি জনগণক তেখেতে মাৰিব নেকি যিসকলৰ লগত নাই সেই অঞ্চলত তেখেতে ডক্টৰ উদ্যোগ কৰিব নেকি আজি সেই অঞ্চলত ইয়াৰ কাৰণে ব্যৱস্থা আছে ব্যৱস্থা আপোনালোকে নকৰিব নেকি মাননীয় অধ্যক্ষ মহোদয় মই মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছো তেখেতৰ এই বক্তব্য গৰিহণাযোগ্য বিধানসভাত গৰিহণাৰ প্ৰস্তাৱ লওক তেখেতে ক্ষমা খোজক যদি মন্ত্ৰীৰ চকীত থাকিব বিচাৰে তেখেতে এই জনগোষ্ঠীক ক্ষমা খোজক যে মই ভুল বক্তব্য দিছো মোদী ডাঙৰীয়াৰ বক্তব্যৰ বিৰুদ্ধে Sir, he has violated his oath. তেওঁ সংবিধানৰ নামত শপত লৈছিল আৰু সংবিধানৰ শপত দায়িত্বত বহা ব্যক্তিজনে সংবিধানক অৱমাননা কৰিছে তেখেতে অসমীয়া জাতিৰ কৈছে সাংবাদিকক জনাব কৈছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ